মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম আমাৰ ক্লাছ 6ৰ যি এক্সাৰচাইজ 7 দি আছে তাৰে প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা, 1 নম্বৰ প্ৰশ্নটো চোৱা, এই চাইডত ইংলিছত দি আছে আৰু এই চাইডত অসমীয়াত দি আছে। প্ৰথমে ইংলিছত চাই লোৱা কি লিখি আছে। নম্বৰ 1ৰ প্ৰশ্নটো কি আছে? হাউ উইল ইউ ফাইণ্ড হুইচ ওৱান ইজ দ্য লাৰ্জাৰ ফ্ৰেকশ্যনছ বিটুইন 20, 15 এণ্ড 20, 30। আৰু অসমীয়াত কৈছে যে 20/15 আৰু 20/13 কোনটো ডাঙৰ, কেনেকৈ উলিয়াবা। চ' আমি কেনেকৈ উলিয়াম, যিহেতু আমাৰ কি আছে চোৱা, প্ৰশ্নটোত তলৰ যোনটো কি আছে হৰটো যিহেতু দুটা একে আছে, তেতিয়াহ'লে কি কৰা, চোৱা ওপৰৰ যি আমাৰ লব আছে, লব দুটা চোৱাচোন কোনটো ডাঙৰ। যিহেতু ইয়াত আছে 13, ইয়াত আছে কিমান 15, যিহেতু 15টো কি হয় ডাঙৰ, তাৰমানে কি হ'বগৈ এই দুটাৰ মাজত কি হ'বগৈ, এই যোনটো কি আছে সংখ্যা আছে 20/15, এই সংখ্যাটো কি হ'ব ডাঙৰ হ'ব। অৰ্থাৎ ইয়াত লিখা যে নাম্বাৰ 1ৰ চলিউশ্যনটো লিখা, প্ৰথমে ইংলিছত লিখি লোৱা, ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখি লোৱা যে দ্য লাৰ্জাৰ ফ্ৰেকশ্যন, দ্য লাৰ্জাৰ larger fractions, FRACTION fraction, the larger fraction কিমান হ'ব চোৱা, ইয়াত কিমান আছে 20/15 আছে, আৰু ইয়াত কিমান আছে চোৱা 20/কিমান আছে 20/13। যিহেতু চোৱা তলৰ হৰ দুটা কি আছে ছেইম আছে, হয়নে, একেই আছে, তেতিয়াহ'লে চোৱা ওপৰৰ সংখ্যাটো চোৱা কোনটো ডাঙৰ, যোনটো ডাঙৰ হ'ব লবটো যোনটো ডাঙৰ হ'ব সেইটোৱে কি হ'বগৈ আমাৰ সংখ্যাটো ডাঙৰ। যিহেতু চোৱা ইয়াত 13 আছে, ইয়াত যিহেতু 15 আছে, তাৰমানে কি হ'ব এই 15 সংখ্যাটো কি হ'বগৈ ডাঙৰ, তাৰমানে কি হ'ব চিনডাল কি কৰে এই চাইডে দি দিয়া। আৰু অসমীয়াত লিখা যে ডাঙৰ ভগ্নাংশটো হ'ব কিমান, এইটো লিখে 20/15, আৰু ইয়াত কিমান আছে 20/13। যিহেতু তলত কি আছে চোৱা আমাৰ হৰটো একেই আছে, তেতিয়াহ'লে লবটো যিহেতু ওপৰত কিমান 15টো ডাঙৰ, 13তকৈ 15টো ডাঙৰ, তাৰমানে কি হ'বগৈ এই 15 সংখ্যাটো কি হ'বগৈ চিনখন কি কৰে এই চাইডে দি দিয়া, আৰু এইটো হ'ল কি আমাৰ অসমীয়াত আনচাৰটো। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে, ৰাইট দ্য ফ্ৰেকশ্যন ইন ডিচেণ্ডিং অৰ্ডাৰ। আৰু কৈছে যে ভগ্নাংশবোৰ অৰ্ধক্ৰমত সজোৱা। অৰ্ধক্ৰমত মানে কি, ডাঙৰৰ পৰা সৰু। যিহেতু চোৱা ইয়াত কি আছে গোটেই তলত কিমান আছে আমাৰ হৰ, যিহেতু কি আছে গোটেইকেইটা ষোল্লই আছে, হয়নে, যিহেতু একে আছে, তেতিয়াহ'লে চোৱা ওপৰৰ যোনটো লবকেইটা আছে চোৱা, এই লবকেইটাৰ পৰা আমি কি কৰিম ডাঙৰৰ পৰা সৰুকৈ সজাম। চোৱা নাম্বাৰ 2ৰ চলিউশ্যন, ইয়াত লিখোঁ যে দ্য ফ্ৰেকশ্যনছ ইন ডিচেণ্ডিং ডিচেণ্ডিং অৰ্ডাৰ আৰু অসমীয়াত যদি লিখোঁ কি হ'বগৈ, যে ভগ্নাংশবোৰ অৰ্ধক্ৰমত সজাই আমি কি পাম চোৱা, ইয়াত চোৱা কি আছে, প্ৰথম চোৱা কি আছে 16 কিমান আছে চোৱা, গোটেইকেইটা তলত কি আছে, যিহেতু কি আছে হৰকেইটা চবৰ একে আছে, এতিয়া ডাঙৰ সংখ্যাটো চবৰ ওপৰত কিমান আছে 19, হয়নে, অৰ্থাৎ 16/19 প্ৰথমে হ'বগৈ, 16 কিমান হ'বগৈ 19। অৰ্ধক্ৰম মানে কি, ডাঙৰৰ পৰা সৰু, হয়নে, এতিয়া চোৱা 16/19 ডাঙৰ হ'ব, তাৰপিছত চোৱা কিমান আছে 19ৰ পিছত কিমান আছে 13, হয়নে, ইয়াত লিখা যায় 16/কিমান লিখা 16/13 লিখা। তাৰপিছত চোৱা কি আছে ডাঙৰ সংখ্যা 19 গ'ল, 13 গ'ল, 13ৰ পিছত কি আছে চোৱা 9 আছে, হয়নে, অৰ্থাৎ কিমান লিখা 16/9। তাৰপিছত 9ৰ পিছত কি আছে চোৱা, 9ৰ পিছত আছে 8, হয়নে, ইয়াত লিখা যায় 16/8। তাৰপিছত চোৱা 8ৰ পিছত কি আছে চোৱা 5 আছে, 16/5, হয়নে, ইয়াত লিখা যায় 16/5, আৰু ইয়াত লিখা যায় কিমান আছে বাকী 16/কিমান আছে 3, অৰ্থাৎ ইয়াত লিখা যায় 16/3, আৰু এইটো হ'ল কি আমাৰ আনচাৰ। এতিয়া 3 নম্বৰটো চোৱা কি কৈছে, হুইচ ফ্ৰেকশ্যন ইজ দ্য লাৰ্জেষ্ট এমং 6/1, 2/1, 9/1। আৰু ইয়াত কৈছে 6/1, 2/1, 9/1, আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি, এই তিনিটাৰ মাজত কি হৈছে কোনটো ডাঙৰ ভগ্নাংশ, সেইটো আমি কি কৰিব লাগে উলিয়াব লাগে। চোৱা কেনেকৈ লিখি আমি নাম্বাৰ 3ৰ চলিউশ্যন, প্ৰথমে কি কৰিব লাগিব, এই যে সংখ্যাকেইটা যে দিয়া আছে 6/1, 2/1 আৰু 9/1, এই তলৰ যোনটো কি আছে আমাৰ হৰ আছে, হৰৰ কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা। প্ৰথমে কিমান আছে চোৱা, ইয়াত 6, 2 আৰু কি আছে 9 আছে, হয়নে। এতিয়া চোৱা প্ৰথমে এই যিহেতু 6 যুগ্ম সংখ্যা 2 দি হৰণ কৰাচোন, 2 6ত কেইবাৰ যাব 3বাৰ যাব, হয়নে, 2 2ত কেইবাৰ যাব এবাৰ যাব, 2 9ত নাযায়, 9টো তললৈ আহিব, হয়নে। এতিয়া চোৱা 3 দি দিয়া, 3 3ত কেইবাৰ যাব এবাৰ, এই 1টো তললৈ নামি আহিল, আৰু 3 9ত কেইবাৰ যাব 3বাৰ যাব, হয়নে। অৰ্থাৎ চোৱা এতিয়া পূৰণ কৰা, 3 1 3, 3 1 3, 3 3 9, 9 2 কিমান 18, অৰ্থাৎ কিমান পালোঁ লসাগুটো আমি কিমান পালোঁ 18 পালোঁ, হয়নে। অৰ্থাৎ চোৱা আমাৰ যে এই যে সংখ্যাকেইটা যে আছে 6/1, এই 6/1টো আকৌ লিখি লোৱা পূৰণ, আমাৰ যোনটো কি হ'বগৈ হৰ হ'বগৈ, সেইটো কিমান হ'ব লাগিব আমাৰ 18 হ'ব লাগিব, হয়নে। এতিয়া চোৱা 6ৰ লগত কিমান পূৰণ কৰিলে 18 হ'ব, 6ৰ লগত 3 পূৰণ কৰোঁ, হয়নে, 6 3 কিমান 18, এতিয়া তলত যদি 3 পূৰণ কৰোঁ ওপৰতে কিমান কৰিব লাগিব 3 পূৰণ কৰা, 3 1 কিমান হ'ব 3,
আকৌ কিমান আছে চোৱা এইটো 2/1 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 2/1 আকৌ এবাৰ লিখি লোৱা 2/1 পূৰণ এতিয়া চোৱা 2ৰ লগত কি পূৰণ কৰিলে 18 হ'ব তলত যিহেতু আমাৰ 18 হ'ব লাগিব হৰটো হয়নে 18 ইয়াত 2ৰ লগত যদি 9 পূৰণ কৰা 2 9 কিমান 18 ইয়াত তলত যদি 9 লিখা ওপৰতে 9 লিখিব লাগিব 9 1 কিমান 9 আকৌ কিমান আছে চোৱা 9/1 হয়নে 9/1 সমান আকৌ লিখি লোৱা 9/1 সমান এতিয়া চোৱা তলত যিহেতু কি হ'ব লাগিব আমাৰ 18 হ'ব লাগিব এতিয়া 9 লগত কিমান পূৰণ কৰিম 2 9 2 কিমান 18 হ'ব ইয়াত তলত 2 লিখিছোঁ ওপৰত 2 লিখিব লাগিব 2 1 2 এতিয়া চোৱা এই তিনিটাৰ মাজত কোনটো ডাঙৰ এতিয়া চোৱা আমি কিমান পাইছোঁ ইয়াত পাইছোঁ 18/2 ইয়াত পাইছোঁ 18/9 আৰু ইয়াত পাইছোঁ 18/3 যিহেতু তলৰ কি আছে হৰকেইটা একে আছে এতিয়া ওপৰৰ লবকেইটা চোৱাচোন কাউণ্টটো ডাঙৰ ইয়াত আছে 2 ইয়াত আছে 9 ইয়াত আছে 3 হয়নে অৰ্থাৎ দেখিবলৈ পাইছোঁ আমি কি হৈছে এই যোনটো কি আছে 18/9 ভগ্নাংশটো আছে এইটোৱে কি ডাঙৰ হয়নে অৰ্থাৎ এই 2/1টো কি এই তিনিটাৰ মাজত 2/1টোৱে কি হৈছে ডাঙৰ অৰ্থাৎ আমি ইয়াত লিখোঁ যে দ্য বিগেষ্ট BIGGEST বিগেষ্ট ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন সমান কিমান হ'বগৈ 2/, কিমান হ'ব 1 হয়নে 2/1 হ'ব আৰু অসমীয়াত লিখোঁ যে অসমীয়াত কি কৈছে আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি ইয়াত লিখোঁ যে আটাইতকৈ ডাঙৰ ভগ্নাংশটো হ'ল কিমান হ'বগৈ 2/1 হয়নে এইটো হ'ল কি আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ অফ ফ্ৰেকশ্যন ইজ লাইক ফ্ৰেকশ্যন আৰু অসমীয়াত কৈছে যে তলত দিয়া ভগ্নাংশৰ কোন কেইযোৰ সদৃশ ভগ্নাংশ উলিওৱা ইয়াত চোৱা নম্বৰ 2ৰ চলিউশ্যনটো কেনেকৈ কৰিম নম্বৰ 2ৰ চলিউশ্যন চোৱা যিবোৰ ভগ্নাংশ যেনে মই ইয়াত দুটা ভগ্নাংশ লিখিলোঁ যেনে 2/, কিমান লিখিলোঁ 2/1 লিখিলোঁ আৰু ইয়াত লিখিলোঁ 2/2 এতিয়া চোৱা এই ভগ্নাংশ দুটাৰ কি হৈছে তলৰ যোনটো কি আছে হৰ আছে হৰ দুটা কি একে আছে হয় অৰ্থাৎ যিবোৰ ভগ্নাংশৰ কি হ'বগৈ হৰ একে থাকিবগৈ তেনেকুৱা ভগ্নাংশ কি বুলি কোৱা হয় সদৃশ ভগ্নাংশ বুলি কোৱা হয় আৰু যাক ইংলিছত কি বুলি কোৱা হয় লাইক ফ্ৰেকশ্যন বুলি কোৱা হয় অৰ্থাৎ চোৱা ইয়াত কিমান লিখিলোঁ 5/3 লিখিলোঁ আৰু ইয়াত লিখিলোঁ কিমান 5/4 এতিয়া চোৱা এই দুটা কি আছে হৰ যিহেতু কি হৈছে একে হৈছে হয় তাৰমানে এই দুটা ভগ্নাংশ কি বুলি কোৱা হ'ব সদৃশ ভগ্নাংশ বুলি কোৱা হ'ব অৰ্থাৎ চোৱা ইয়াত কিমান আছে 11 দুটা যদি মিল হৈ আছে তাৰমানে এইটো কি হ'ব এটা সদৃশ ভগ্নাংশ হ'ব হয়নে ইয়াত কিমান আছে 4 ইয়াত 5 যিহেতু দুটা কি হৈছে মিলা নাই তাৰমানে এইটো কি নহ'ব সদৃশ ভগ্নাংশ নহ'ব এইটোতো মিলা নাই এইটো নহ'ব এইটোতো যিহেতু মিলা নাই ইয়াত তলত কিমান আছে 6 আৰু ইয়াত আছে 5 যিহেতু মিলা নাই তাৰমানে এইটো কি নহ'ব সদৃশ ভগ্নাংশ নহ'ব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে ইংলিছত লিখা আছে লাইক পেয়াৰ অফ ফ্ৰেকশ্যনছ FRACTIONS ফ্ৰেকশ্যন লাইক পেয়াৰ অফ ফ্ৰেকশ্যন কিমান আছে চোৱা এইটো হয়নে নাম্বাৰ এইটো কিমান আছে চোৱা 11/, কিমান আছে 6 আৰু কিমান আছে 11/, কিমান 2 হয়নে এইটো হ'ল কি আমাৰ আনচাৰ আৰু অসমীয়াত যদি লিখোঁ আমি এইটো যদি লাইক পেয়াৰ অফ ফ্ৰেকশ্যনটো যদি আমি অসমীয়াত লিখিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব সদৃশ ভগ্নাংশটো হ'ল ইয়াৰ অসমীয়াত এনেদৰে লিখি দিবা ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড হুইচ ওৱান অফ ইচ পেয়াৰ অফ ফ্ৰেকশ্যন ইজ গ্ৰেটাৰ আৰু অসমীয়াত কৈছে যে প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা অৰ্থাৎ এই দুটাৰ মাজত কোনটো ডাঙৰ সেইটো আমি নিৰ্ণয় কৰিব লাগিব আৰু এই দুটাৰ মাজত কোনটো ডাঙৰ সেইটো আমি উলিয়াব লাগিব আৰু এই দুটাৰ মাজত কোনটো ডাঙৰ সেয়া আমি উলিয়াব লাগিব আৰু যেতিয়া আমি এই দুটাৰ মাজত যেতিয়া কি কৰিম তুলনা কৰিম কোনটো ডাঙৰ তেতিয়া কি কৰিব লাগিব আমি এই তলৰ যে কি আছে হৰ দুটা কি কৰিব লাগিব আমি লসাগুটো উলিয়াই ল'ব লাগিব অৰ্থাৎ নম্বৰ 3 চোৱা নম্বৰ 3ৰ এটো চোৱা কেনেকৈ উলিয়াম নম্বৰ 3ৰ এৰ সলিউশ্যন কিমান আছে প্ৰথমে লিখি লোৱা নম্বৰ 8 কিমান আছে চোৱা 4/, কিমান আছে 3, 5/2 হয়নে এতিয়া চোৱা কেনেকৈ কৰিম এই তলত কিমান আছে হৰ দুটা লিখি লোৱা 4 আৰু কিমান 5 এই দুটা কি কৰা লসাগু উলিয়াই লোৱা প্ৰথম 4 আৰু 5টো পূৰণ কৰি দিয়া 4 5 গুণ কিমান 20 অৰ্থাৎ আমাৰ হৰটো কিমান হ'ব লাগিব 20 হ'ব লাগিব এতিয়া চোৱা এইটো লিখি লোৱা 4/3 আকৌ এবাৰ লিখি লোৱা 4/3 পূৰণ যিহেতু আমাৰ চোৱা হৰটো কিমান হ'ব লাগিব আমাৰ ইয়াত 20 হ'ব লাগিব এতিয়া চোৱা 4 লগত কি পূৰণ কৰিলে 20 পাম 4 লগত এইটো আমি 5 পূৰণ কৰিম 4 5 গুণ কিমান 20 হ'ব তলত যদি 5 লিখিলোঁ ওপৰতে কিমান লিখিম 5 লিখিম এতিয়া 3 5 গুণ কিমান হ'ব 15 এতিয়া চোৱা ইয়াত লিখা এইটো 5/2টো লিখি লোৱা সমান আকৌ এবাৰ লিখি লোৱা 5/2 পূৰণ এতিয়া চোৱা যেহেতু আমাৰ হৰটো কিমান হ'ব লাগিব 20 হ'ব লাগিব এতিয়া চোৱা 5 লগত কি পূৰণ কৰিম 4 5 4 গুণ কিমান 20 ইয়াত 4 পূৰণ কৰিলে ইয়াতো কি লিখিব লাগিব 4 পূৰণ কৰিব লাগিব হয়নে অৰ্থাৎ 4 গুণ কিমান পালোঁ এতিয়া 8 পালোঁ হয়নে এতিয়া চোৱা এই তলত 20 যিহেতু একে আছে তাৰ এতিয়া ওপৰৰ সংখ্যাটো চোৱা ইয়াত 15 আছে ইয়াত 8 আছে তাৰমানে কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে অৰ্থাৎ ইয়াত লিখা আছে 4/3 আৰু কিমান 5/2 এই দুটাৰ মাজত কোনটো ডাঙৰ পালোঁ আমি এই 4/3টো কি ডাঙৰ পালোঁ হয়নে অৰ্থাৎ চিনডাল এই চাইডে দি দিয়া তাৰপিছত নম্বৰ 2 নম্বৰটো চোৱা নম্বৰ 2ৰ চলিউশ্যন বি নম্বৰৰ চলিউশ্যনটো চোৱা কি আছে বিটো কিমান আছে চোৱা ইয়াত লিখা আছে 4 5/3 আৰু কিমান লিখা আছে 5 7/2 এতিয়া চোৱা এইটো চলিউশ্যন কৰিম আমি ইয়াত কিমান আছে 4
5/3 এইটো কি কৰা ভাঙি লোৱা প্ৰথমে এইটো লগত এইটো পূৰণ কৰা 4 5 গুণ 20 আৰু এই তিনিটো যোগ হ'ব 23 হ'ব হয়নে অৰ্থাৎ 23 আৰু তলত কিমান আছে 5 হয়নে এতিয়া চোৱা আকৌ এইটো ভাঙি লোৱা ইয়াত 5 আৰু ইয়াত কিমান আছে চোৱা তলত আছে 7 ওপৰত আছে 2 এইটো ভাঙি লোৱা তলত 7 আছে 7টো লিখা এইটো 5 গুণ 35 আৰু 2 কিমান 35 আৰু 2 কিমান 37 হয়নে এতিয়া চোৱা এতিয়া কি কৰা এতিয়া এই যে তলত যে 5 আছে আৰু 7 আছে এই 5 আৰু 7 কি কৰা লসাগুটো উলিয়াই লোৱা 5 আৰু যদি আমি 7 যদি লসাগু উলিয়াও কিমান হ'ব চোৱা 5 7 গুণ কিমান হ'ব 35 হয়নে অৰ্থাৎ আমাৰ যোনটো কি হৰ সেইটো কিমান হ'ব 35 অৰ্থাৎ চোৱা এই 37টো লিখিলো নহয় আকৌ এবাৰ লিখিলো 37/7 পূৰণ যেহেতু আমাৰ কি হৰটো কিমান হ'ব 35 অৰ্থাৎ তলত কিমান হ'ব 35 হ'ব এতিয়া চোৱা 7 লগত কিমান পূৰণ কৰিলে আমি 35 পাম 7 লগত আমি 5 পূৰণ কৰিম 7 5 গুণ কিমান 35 এতিয়া তলত 5 লিখিলে ওপৰতে কিমান লিখিব লাগিব 5 লিখিব লাগিব হয়নে এতিয়া চোৱা 37 ৰ লগত 5টো পূৰণ কৰা 37 ৰ লগত যদি 5টো পূৰণ কৰা কিমান হ'ব চোৱা 5 7 গুণ 35 35 5 7 আছে 3 3 5 গুণ 15 15 আৰু 3 কিমান 18 হয়নে অৰ্থাৎ কিমান পালো আমি 185 এতিয়া ওপৰৰ সংখ্যাটো লিখি লোৱা ইয়াত কিমান আছে 5/23 পূৰণ তলৰ আমাৰ হৰটো কিমান হ'ব লাগিব 35 হ'ব লাগিব হয়নে তাৰমানে ইয়াত 5ৰ লগত কিমান হ'বগৈ 5 7 গুণ কিমান 35 ইয়াত তলত 7 হ'লে ওপৰতো 7 হ'বগৈ ইয়াত 23 লগত 7 এটা পূৰণ কৰা 23 লগত আমি 7 পূৰণ কৰোঁ 3 7 গুণ 21 1 7 আছে 2 7 গুণ 14 আৰু 2 কিমান 16 অৰ্থাৎ কিমান পালোঁ আমি 161 এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 185 ইয়াত আছে 161 তাৰমানে কি পালোঁ আমি তলৰ সংখ্যাটো আমি কি পালোঁ ডাঙৰ পালোঁ হয়নে অৰ্থাৎ লিখোঁ যে 4 তাৰপিছত কিমান 5/3 আৰু এইটো লিখিলোঁ 5/7/2 5/7/2 দুটা মাজত কোনটো ডাঙৰ এইটো ডাঙৰ হয়নে 5/7/2টো ডাঙৰ হয়নে এইটো ডাঙৰ তাৰপিছত চি নাম্বাৰটো কৰা নাম্বাৰ চি ইয়াৰ পিছত চি নাম্বাৰটো কৰা নাম্বাৰ চিৰ সলিউশ্যন চি নাম্বাৰটো কিমান আছে চোৱা চি নাম্বাৰটো এইটো হয় তাত কিমান আছে 8/7/2 আকৌ ইয়াত আছে কিমান 8/3 হয়নে এতিয়া দুটা লিখি লোৱা 8/7/2 এইটো প্ৰথমে ভাঙি লোৱা তলত 7 আছে 7 লিখা এই দুটা পূৰণ কৰা 7 8 গুণ 56 আৰু 2 কিমান 58 58 হয়নে এতিয়া কি কৰা এইটো ভাঙি লোৱা 8/3 এইটো তলত 8 আছে 8 লিখা এতিয়া কৰা 8 গুণ 64 64 আৰু 3 কিমান 67 হয় এতিয়া কি কৰা চ' এই তলত 7 আৰু 8ৰ কি কৰা লসাগুটো উলিয়াই লোৱা কিমান 7 আৰু 8 হয় এতিয়া 7 আৰু 8 যদি লসাগু উলিয়াও কিমান হ'ব 7 8 গুণ কিমান 56 হয় অৰ্থাৎ কিমান হ'বগৈ আমাৰ যোনটো কি আছে হৰটো কিমান হ'ব 56 হ'ব হয়নে এতিয়া কি কৰা এইটো আঁকি লিখি লোৱা 67/8 পূৰণ এতিয়া চোৱা আমাৰ কিমান হ'ব লাগিব 56 হ'ব লাগিব এতিয়া 8ৰ লগত কিমান পূৰণ কৰিম 7 8 7 কিমান 56 অৰ্থাৎ তলত 7 হ'লে ওপৰতে কিমান কৰিব লাগিব 7 পূৰণ কৰিব লাগিব হয়নে এইটোতো এক কৰি লোৱা 58/7 পূৰণ যিহেতু আমাৰ হৰটো কিমান হ'ব লাগিব 56 হ'ব লাগিব হয়নে এতিয়া 7ৰ লগত কিমান পূৰণ কৰিম 8 7 8 গুণ কিমান 56 হয়নে আৰু ইয়াত কি কৰা ইয়াত যিহেতু 8 পূৰণ কৰিলোঁ ওপৰতে কি কৰা 8 এটা পূৰণ কৰা এতিয়া চোৱা এই 58 ৰ লগত 8 এটা পূৰণ কৰা 58 ৰ লগত 8 পূৰণ কৰা 8 8 গুণ 64 64 4 8 আছে 6 হয়নে 5 8 গুণ 40 আৰু 6 কিমান 46 অৰ্থাৎ কিমান পালোঁ আমি 464 এতিয়া কৰা 67 7 বাৰ কৰা 67 7 বাৰ কৰা 7 7 গুণ 49 9 7 আছে 4 6 7 গুণ 42 আৰু 4 কিমান 46 অৰ্থাৎ কিমান পালোঁ 469 এতিয়া চোৱা এই দুটা মাজত কোনটো ডাঙৰ ইয়াত আছে 469 ইয়াত আছে 464 অৰ্থাৎ এইটো ডাঙৰ পালোঁ হয়নে অৰ্থাৎ ইয়াত লিখিলোঁ আছে 8/7/2 আৰু 8/3 দুটা মাজত কোনটো ডাঙৰ পালোঁ তলৰ সংখ্যাটো আমি ডাঙৰ পালোঁ হয়নে অৰ্থাৎ কি কৰা চিনডাল এই চাইডে দি দিয়া এইটোৱে হ'ল কি আমাৰ আনচাৰ অৰ এইটো আমি বেলেগ ধৰণৰ কৰিব পাৰি এইটো প্ৰথমে লিখি লোৱা বেলেগ ধৰণে কৰোঁ আমি 7 আৰু ইয়াত যদি 8 কিমান আছে 8/3 চ' ইয়াতো কিমান আছে 8 আছে যিহেতু ইয়াতো 8 আছে সমান সমান আছে হয়নে তেতিয়াহ'লে কি কৰা এই 7/2 আৰু 8/3 কি কৰা লসাগুটো উলিয়াই লোৱা ইয়াত কিমান 7/2 আৰু কিমান 8/3 কি কৰা লসাগুটো উলিয়াই ল'লে হৈ যাব আমাৰ হয়নে এতিয়া চোৱা ইয়াত তলত কিমান আছে 7 আৰু 8 আছে হয়নে 7 আৰু 8ৰ কিমান হ'বগৈ লসাগুটো উলিয়ালে কিমান হ'ব 7 আৰু 8ৰ লসাগুটো উলিয়ালে কিমান হ'ব 56 অৰ্থাৎ কিমান হ'বগৈ আমাৰ যোনটো হৰ হ'ব সেইটো কিমান 56 এতিয়া কৰা এই 7/2টো লিখি লোৱা পূৰণ লিখা আমাৰ হৰটো কিমান হ'ব লাগিব 56 এতিয়া চোৱা 7 লগত কিমান 8 পূৰণ কৰিব লাগিব হয়নে 7 8 কিমান হ'ব 56 ইয়াত তলত যদি 8 লিখিলোঁ ওপৰতে কিমান 8 লিখি লোৱা 8 গুণ কিমান হ'ব এতিয়া 16 এতিয়া এইটো লিখি লোৱা 8/3 পূৰণ চ' এতিয়া তলত কিমান হ'ব লাগিব আমাৰ 56 8ৰ লগত কি কৰা 7 পূৰণ কৰা আৰু ইয়াত যদি 7 লিখিলোঁ ইয়াতো 7 লিখা এতিয়া 3 7 গুণ কিমান হ'বগৈ 21 হ'ব হয়নে এতিয়া চোৱা এই দুটাৰ মাজত কোনটো ডাঙৰ হয় এইটো ডাঙৰ হয়নে এই তলৰ সংখ্যাটো ডাঙৰ তাৰমানে এইটো লিখা যে গোটেইটো লিখা এতিয়া 8/7/2 আকৌ 8/3 এই দুটাৰ মাজত কোনটো ডাঙৰ
যেহেতু তলতো ডাঙৰ হয়নে এইটো 21 ডাঙৰ 16তকৈ 21 ডাঙৰ তাৰমানে কি হ'বগৈ চিনডাল এই চাইডে দিয়া অৰ্থাৎ এইটো নিয়মত তোমালোকে কি কৰিব পাৰিবা এইটো নিয়মতো তোমালোকে কৰিব পাৰিবা 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কনভাৰ্ট দেম টু দিয়াৰ লয়েষ্ট ফৰ্ম এণ্ড দেন কম্পেয়াৰ দেম কৈছে লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা এই লঘিষ্ঠ আকাৰত চোৱা কেনেকৈ নিম নাম্বাৰ 4 1ৰ সলিউশ্যন প্ৰথমে কিমান আছে চোৱা লিখি লোৱা কিমান আছে ওপৰত আছে 10 তলত আছে কিমান 15 কমা কিমান আছে ওপৰত আছে 25 তলত আছে কিমান 75 চোৱা যেতিয়া কি কৈছে আমাক কৈছে লঘিষ্ঠ আকাৰলৈ নিব লাগে এতিয়া লঘিষ্ঠ আকাৰে কেনেকৈ নিম চোৱা ই যিয়ে কি আছে 10 আৰু 15 আছে এই দুটা কি কৰা প্ৰথমে উৎপাদকটো উলিয়াই লোৱা ইয়াত 10ৰ উৎপাদকটো চোৱা কিমান হ'বগৈ 2 দি দিয়া যেহেতু যুগ্ম সংখ্যা আছে 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ 2 আৰু 5 পালোঁ হয়নে এতিয়া চোৱা 15 চোৱা কিমান পাম আমি 15 যেহেতু ইয়াত 5 আছে 5 দি দিয়া 5 15ত কেইবাৰ যাব 3 বাৰ যাব হয়নে অৰ্থাৎ চোৱা ইয়াত কি মিলিছে ইয়াত আছে কিমান 2 আৰু 5 আছে ইয়াত আৰু ইয়াত আছে কিমান 5 আৰু 3 হয়নে যেতিয়া লঘিষ্ঠ আকাৰলৈ নিবলৈ ক'ব তেতিয়া আমাৰ ইয়াত কি উলিয়াব লাগিব আমি গসাউ উলিয়াব লাগিব গসাউ মানে কি গসাউ মানে হ'ল ইয়াতো থকা মিল থকা সংখ্যাটো চোৱা ইয়াতো 5 আছে ইয়াতো কি আছে 5 আছে হয়নে তাৰমানে এই 5টোই অকল মিলিছে অৰ্থাৎ কি হ'বগৈ ইয়াৰ গসাউ এই 10 আৰু এই 15 গসাউটো কিমান হ'বগৈ 5 হ'বগৈ হয়নে অৰ্থাৎ লিখোঁ যে এই 10 আৰু এই 15টো লিখি ল'লোঁ আকৌ এবাৰ লিখি লোৱা 10 আৰু 15 এতিয়া কি কৰা আমাক কি ক'ব লঘিষ্ঠ আকাৰলৈ নিবলৈ ক'ব তেতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কিমান দি কৰিম এই যে গসাউটো পাইছিলোঁ 5টো পাইছিলোঁ এতিয়া 5টো দি কি কৰা এই সংখ্যাটো কি কৰা হৰণ কৰা এতিয়া চোৱা কিমান পাম এতিয়া 5 10ত কেইবাৰ যাব 2 বাৰ হয় আৰু 5 15ত কেইবাৰ যাব 3 বাৰ যাব আৰু এইটো হ'ল কি 3/2টো হ'ল কি আমাৰ আনসাৰ ইয়াৰ পিছত চোৱা কিমান আছে ইয়াত আছে কিমান 25 ইয়াত আছে কিমান 75 হয়নে এতিয়া চোৱা আকৌ এবাৰ লিখি লোৱা 75 লিখিলোঁ 25 লিখিলোঁ হৰণ যিহেতু আমি লঘিষ্ঠ আকাৰলৈ নিবলৈ দিছে সেইকাৰণে হৰণ কৰিব লাগিব এতিয়া চোৱা কিমান দি হৰণ কৰিম এই 25 আৰু 75 কি কৰা প্ৰথমে উৎপাদকটো উলিয়াই লোৱা 25ৰ উৎপাদক উলিয়াই লোৱা 25 যেহেতু 5 আছে পিছফালে 5 দি দিয়া 5 গুণ কিমান 25 অৰ্থাৎ কিমান পালোঁ আমি 5 পূৰণ কিমান পালোঁ 5 পালোঁ হয়নে তাৰপিছত কি কৰা 75ৰ উৎপাদকটো উলিয়াই লোৱা যেহেতু পিছপিনে 5 আছে 5 দি কি কৰা হৰণ কৰা 5 75ত কেইবাৰ যায় চোৱা 5 7ত যাব এবাৰ 5 1 গুণ 5 7ৰ পৰা 5 গ'লে 2 অৰ্থাৎ 2টো যদি এই 5ৰ আগতে কিমান 25 থাকিব হয়নে 5 25ত কেইবাৰ যাব 5 বাৰ যাব হয়নে এতিয়া চোৱা 15 আছে 15 যেহেতু 5 আছে 5 15ত কেইবাৰ যাব 3 বাৰ হয়নে ইয়াত কিমান পালোঁ চোৱা ইয়াত পালোঁ 5 পূৰণ কিমান পালোঁ 3 এতিয়া চোৱা এই দুটাৰ মাজত কি মিল আছে ইয়াত 5 দুটা আছে ইয়াতো 5 দুটা আছে হয় অৰ্থাৎ 5 গুণ কিমান পালোঁ আমি 25 হয় অৰ্থাৎ কি হ'বগৈ ইয়াত 25 দি কি কৰিব লাগিব আমি ইয়াৰ কি পাইছিলোঁ গসাও কিমান পাইছিলোঁ 25 পাইছোঁ হয়নে 25 এতিয়া এই 25 দি কি কৰা সংখ্যাটো কি কৰা হৰণ কৰা এতিয়া চোৱা 25 25ত কেইবাৰ যাব এবাৰ আৰু 25 75ত কেইবাৰ যাব 3 বাৰ অৰ্থাৎ কিমান হ'ব 3/1 এইটোৱে হ'ল কি আমাৰ আনসাৰ এতিয়া চোৱা ই 3/2 আৰু ইয়াত আছে 3/1 কোনটো ডাঙৰ এই 3/2টো ডাঙৰ হয়নে 1তকৈ 2টো ডাঙৰ তাৰমানে কি হ'ব সেইটো লিখি লোৱা যে 10 15 আৰু ইয়াত কিমান আছে 75 আৰু 25 এই দুটাৰ মাজত কোনটো ডাঙৰ পালোঁ আমি এই 15/10টো ডাঙৰ পালোঁ হয়নে অৰ্থাৎ চিনডাল কি কৰা এই চাইডে দিয়া ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা নাম্বাৰ 2ৰ সলিউশ্যন 2 নম্বৰটো চোৱা কিমান আছে 4 নম্বৰৰ কিমান আছে ইয়াত আছে 40 তলত আছে কিমান 64, 120 তাৰপিছত কিমান আছে চোৱা ওপৰত আছে কিমান 96 হয়নে এতিয়া চোৱা এতিয়া কি কৰা এই সংখ্যাটো কি কৰা আকৌ লিখি লোৱা 40 64 আকৌ এবাৰ লিখি লোৱা 64 40 কি কৰা এই 40 আৰু 64 কি কৰা উৎপাদকটো উলিয়াই লোৱা 40 যেহেতু যুগ্ম সংখ্যা আছে 2 দি দিয়া 2 40ত কেইবাৰ যাব 20 বাৰ যাব হয়নে আকৌ 2 দি দিয়া 2 20ত কেইবাৰ যাব 10 বাৰ আকৌ 2 দি দিয়া 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া চোৱা এই 64 কি কৰা উৎপাদকটো উলিয়াই লোৱা 64 উৎপাদক কিমান 2 দি দিয়া 2 64ত কেইবাৰ যাব চোৱা 2 6ত যাব 3 বাৰ 2 4ত যাব 2 বাৰ এতিয়া 2 32ত কেইবাৰ যাব 16 বাৰ আকৌ 2 16ত কেইবাৰ যাব 8 বাৰ আকৌ 2 8ত কেইবাৰ যাব 4 বাৰ আকৌ 2 2 কিমান 4 অৰ্থাৎ কিমান পালোঁ চোৱা ইয়াত কিমান পাইছিলোঁ আমি ইয়াত পাইছিলোঁ কিমান 2 পূৰণ কিমান 5 পাইছোঁ হয়নে 5 পাইছোঁ আৰু ইয়াত কিমান পাইছোঁ চোৱা 2 পাইছোঁ 1 2 3 4 5টা 6টা হয়নে 6টা 2 পাইছোঁ 1 2 3 4 5 6টা হয়নে 6টা 2 পাইছোঁ এতিয়া চোৱা কেইটা ল'ব লাগিব 2 3টা ল'ব লাগিব হয়নে অৰ্থাৎ 2 3টা লোৱা যেহেতু ইয়াত 5 আছে ইয়াত 5 যেহেতু নাই তাৰমানে এইটো 5টো লোৱাৰ দৰকাৰ নাই অৰ্থাৎ 2 3টা লোৱা 2 এতিয়া 2 পূৰণ কৰা 2 2 গুণ 4 4 2 কিমান 8 অৰ্থাৎ কি কৰা অৰ্থাৎ গসাগুটো আমি কিমান পাইছোঁগৈ 8 পাইছোঁ অৰ্থাৎ 8 দি কি কৰা সংখ্যা দুটা কি কৰা হৰণ কৰা এতিয়া চোৱা 8 40ত কেইবাৰ যাব 5 বাৰ হয়নে আৰু 8 64ত কেইবাৰ যাব 8 বাৰ অৰ্থাৎ সংখ্যাটো কিমান পালোঁ 8/2 কিমান পালোঁ 5 এতিয়া চোৱা এই সংখ্যাটো লিখি লোৱা 120 আৰু কিমান আছে 96 এই সংখ্যাটো আকৌ এবাৰ লিখি লোৱা 120 96 এতিয়া দুটা কি কৰা আমাৰ উৎপাদকটো উলিয়াই লোৱা 96ৰ উৎপাদকটো উলিয়াই লোৱা
96 উৎপাদকটো 2 দি দিয়া 2 9 কেইবাৰ যাব 2 4 বাৰ হয়নে 16 থাকিব 16 থাকিলে কিমান হ'ব 2 8 বাৰ যাব এতিয়া আকৌ দিয়া 2 দি দিয়া 2 7 কেইবাৰ যাব 2 বাৰ 2 8 কেইবাৰ যাব 4 বাৰ আকৌ 2 দি দিয়া 2 24 কেইবাৰ যাব 12 বাৰ আকৌ 2 দি দিয়া 2 12 কেইবাৰ যায় 6 বাৰ আকৌ দিয়া 2 কেইবাৰ যাব 3 বাৰ হয়নে এইটো হ'ল আমি কিমান পালোঁ এতিয়া চোৱা 2 পূৰণ 2 কেইটা পাইছোঁ 1 2 3 4 5টা 2 পাইছোঁ হয়নে 3টা 4টা 5টা আৰু কি পাইছিলোঁ এটা 3 পাইছোঁ হয়নে 3 এইখিনি পালোগৈ হয়নে এতিয়া চোৱা 120ৰ উত্তৰটো উলিয়াই লোৱা 120ৰ উত্তৰটো উলিয়াই লোৱা 2 বাৰত কেইবাৰ যাব 6 বাৰ অৰ্থাৎ শূন্যটো তললৈ নামে অৰ্থাৎ কেইবাৰ যাব 60 বাৰ এতিয়া চোৱা 2 30 60 কেইবাৰ যায় 30 বাৰ যাব আকৌ 2 30 কেইবাৰ যাব 15 বাৰ যাব এতিয়া চোৱা 15 আছে যিহেতু 3 দি দিয়া 3 15 কেইবাৰ যাব 5 বাৰ হয়নে অৰ্থাৎ কিমান পালোঁ 2 পালোঁ 3টা 3 পালোঁ 5 পালোঁ হয়নে এতিয়া চোৱা 2 ইয়াৰ পৰা 3টা লোৱা মিল থকাখিনি ল'ব লাগিব হয়নে 3টা 2 লোৱা 3টা 2 ল'লোঁ আমি এতিয়া চোৱা 3 এটা ইয়াত আছে ইয়াত এটা আছে হয়নে 3টো লোৱা 5 আছে কিন্তু ইয়াত 5 নাই তাৰমানে 5টো ল'ব নোৱাৰিম এতিয়া চোৱা কিমান এইকেইটা পূৰণ কৰা 2 2 দুগুণ 4 4 দুগুণ কিমান 8 8 আৰু লগত 3 পূৰণ কৰা 8 3 গুণ কিমান 24 হয় অৰ্থাৎ ইয়াত কি হ'বগৈ 24 কিমান হ'ব 24 এতিয়া চোৱা এই 24টো দি যদি আমি কি কৰোঁ 96টোক যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'বগৈ আনচাৰ 24 96ত কেইবাৰ যাবগৈ 4 বাৰ যাব 4 বাৰ আৰু 24 120ত কেইবাৰ যাব 5 বাৰ কিমান বাৰ যাব 5 বাৰ অৰ্থাৎ কিমান পালোঁ 5 ভাগৰ কিমান পালোঁ 4 হয়নে এতিয়া চোৱা যিহেতু কি হৈছে ইয়াৰ হৰটো কিমান আছে 5 ইয়াত যিহেতু 8 যিহেতু বেলেগ আছে তেতিয়াহ'লে কি কৰি ল'ব লাগিব আমি হৰ দুটা একে কৰি ল'ব লাগিব এতিয়া চোৱা কি কৰোঁ তাৰপিছত চোৱা যিহেতু আমাৰ হৰটো একে হোৱা নাই আমি হৰটো একে কৰি ল'ব লাগিব এতিয়া চোৱা কি কৰা এই তলত যে 5 আৰু 8 আছে এই 5 আৰু 8ৰ কি কৰা লসাগু উলিয়াই লোৱা এতিয়া 5 আৰু 8ৰ যদি লসাগু উলিয়াই কিমান হ'ব 5 8 গুণ কিমান হ'ব 40 কিমান হ'বগৈ লসাগুটো 40 এতিয়া চোৱা এই সংখ্যাটো লিখি লোৱা 8 ভাগৰ 5 অৰ্থাৎ ইয়াত লিখা আছে 8 ভাগৰ 5 আকৌ এবাৰ লিখি লোৱা 8 ভাগৰ 5 পূৰণ সমান আমাৰ লসাগুটো কিমান হৈছেগৈ 40 হয়নে 40 হ'ব লাগিব 40 হ'লে ইয়াত 40টো লিখা এতিয়া চোৱা 8ৰ লগত কি সংখ্যা পূৰণ কৰিলে 40 পাম 8ৰ লগত 5 8 5 গুণ কিমান 40 অৰ্থাৎ তলত যদি 5 হয় ওপৰতে কিমান হ'ব 5 হ'ব হয়নে অৰ্থাৎ 5 5 গুণ কিমান হ'বগৈ 25 এটা সংখ্যা পালোঁ আৰু এটা সংখ্যা কিমান আছে চোৱা 5 ভাগৰ 4 আছে এইটো লিখা 5 ভাগৰ 4 আকৌ এবাৰ লিখি লোৱা 5 ভাগৰ 4 পূৰণ সমান তলত কিমান হ'ব লাগিব আমাৰ 40 এতিয়া 5ৰ লগত কিমান পূৰণ কৰা 8 5 8 গুণ কিমান 40 এতিয়া তলত 8 পূৰণ কৰিলে ওপৰতো কি কৰিব লাগিব 8 পূৰণ কৰিব লাগিব 4 8 গুণ কিমান 32 হয় এতিয়া চোৱা এই দুটাত তলৰ হৰটো কি আছে 40 40 আছে এতিয়া চোৱা ওপৰৰ সংখ্যাটো চোৱা ইয়াত আছে 25 ইয়াত আছে কিমান 32 অৰ্থাৎ কোনটো সংখ্যা ডাঙৰ পালোঁ আমি এই 5 ভাগৰ 4টো কি পাইছোঁ ডাঙৰ পাইছোঁ হয়নে অৰ্থাৎ কি পাইছোঁগৈ আমি এই 5 ভাগৰ 4 ক'ত আছে চোৱা 5 ভাগৰ 4টো ক'ত আছে এই 120 96ত আছে হয়নে অৰ্থাৎ ক'ত আছে 120 96ত আছে অৰ্থাৎ ইয়াত লিখোঁ যে আমি 40 64 আৰু কিমান আছিলে 120 96 এই দুটা মাজত কোনটো ডাঙৰ পালোঁ এই 120 96টো ডাঙৰ হয়নে এইটোৱে হ'ল কি আমাৰ আনচাৰ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইণ্ড হুইচ ওৱান অফ ইচ পেয়াৰ অফ ফ্ৰেকশ্যন ইজ স্মলাৰ উইথ দ্য হেল্প অফ দ্য ডায়েগ্ৰাম কৈছে চিত্ৰৰ সহায়ত প্ৰতিযোৰ ভগ্নাংশৰ সৰুটো নিৰ্ণয় কৰা চিত্ৰ আঁকি পেলাই আমি ইয়াৰ কোনটো সৰু এয়া আমি কি কৰিব লাগিব দেখুৱাব লাগিব অৰ্থাৎ চোৱা নম্বৰ 5ৰ সলিউশ্যনটো কেনেকৈ কৰিম চোৱা নম্বৰ 5ৰ সলিউশ্যন কিমান 1 নম্বৰটো লিখা নম্বৰ 5ৰ এৰ সলিউশ্যন চোৱা কিমান লিখা আছে চোৱা প্ৰথমে কিমান 4/3 আৰু লিখা আছে কিমান 6/2 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা যিহেতু ইয়াত কিমান লিখা আছে 4 কিমান লিখা আছে 3 হয় 4/3 এতিয়া কি কৰা প্ৰথমে কি কৰা 4খন ঘৰ আঁকা যিহেতু আমাক কি কৰিব দিছে চিত্ৰৰ সহায়ত কৰিব দিছে হয়নে কি কৰা ইয়াত 4খন ঘৰ আঁকি লোৱা 1 2 3 4 4খনৰ পৰা কি কৰা 3টা ঘৰ ৰং কৰি দিয়া 1খন 2খন 3খন 3টা ঘৰ আমি ৰং কৰিলোঁ তাৰপিছত আকৌ কি কৰা 6খন ঘৰ আঁকা ইয়াত লিখি লোৱা 6 ভাগৰ 2 ইয়াত কি কৰা 6খন ঘৰ আঁকা তোমালোকে স্কেল পাতৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা 6খন ঘৰ 1 2 3 4 5 6 6খনৰ পৰা 2খনত ৰং কৰি দিয়া 2খনত ৰং কৰা এতিয়া চোৱা এজন মানুহক 4টা কাম দিয়া হৈছিলে তেওঁ 3টা কাম কৰিলেগৈ আৰু এজন মানুহক কি হৈছে 6টা কাম দিছে কিন্তু অকল 2টাহে কাম কৰিছে অৰ্থাৎ এই মানুহজনে কি কৰিছে বেছি কাম কৰা নাই তাৰমানে এই সংখ্যাটো কি হ'ব সৰু হ'ব হয়নে অৰ্থাৎ এজন মানুহক কি কৰিছে 4টা কাম দিছে তেওঁ কি কৰিলে 3টা কাম কৰিলে আৰু এজন মানুহক 6টা কাম দিছে তাৰ কি কৰিলে তেওঁ 2টাহে কাম কৰিলে অৰ্থাৎ এই মানুহজনে কি কৰিছে কমকৈ কাম কৰিছে হয়নে এই যোনটো কি আছে ভগ্নাংশ আছে এই ভগ্নাংশটো কি হ'ব সৰু হ'ব এইটোতকৈ এইটো কি হ'ব সৰু হ'ব অৰ্থাৎ ইয়াত লিখা যে স্মলেষ্ট SMALL EST স্মলেষ্ট ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন স্মল এই দুটাৰ মাজত কোনটো সৰু 6/2
2 এইটো লিখি দিয়া আৰু অসমীয়াত হ'লে লিখিব লাগিব যে সৰু ভগ্নাংশটো হ'ল সৰু ভগ্নাংশটো হ'ল কিমান 6/2 এইটো হ'ল কি আমাৰ এইটোৰ আনসাৰ 1 নম্বৰটো ইয়াৰ পিছত বি নম্বৰটো কৰা নম্বৰ বিৰ সলিউশন নম্বৰ বিটো কিমান লিখা আছে চোৱা নম্বৰ বি 3/3 আকৌ কিমান লিখা আছে 7/3 হয়নে 7/3 ইয়াত কি কৰা 3/3 টো লিখি লোৱা 3/3 ইয়াত কি কৰা এতিয়া ছবিখন আঁকি লোৱা তিনিটা ঘৰ প্ৰথমে আঁকি লোৱা তিনিটা ঘৰ বনাই লোৱা এটা ঘৰ 2 তিনিটা ঘৰ হয়নে তিনি ঘৰত তিনিটা ঘৰে ৰং কৰি দিছে হয়নে অৰ্থাৎ তিনিটা কাম দিছিলে এজন মানুহক তেওঁ তিনিটা কামে কি কৰিলে সম্পূৰ্ণ কৰিলেগৈ হয়নে তিনিটা কামে কৰি ল'লেগৈ আৰু এই মানুহজন কি কৰিছে 7/3 অৰ্থাৎ 7টা কামৰ ভিতৰত তেওঁ তিনিটা কামহে কৰিছে হয়নে প্ৰথমে কি কৰে ইয়াত 7টা ঘৰ আঁকি লোৱা সমানে 7টা ঘৰ আঁকি লোৱা 7টা ঘৰ হয়নে 1 2 3 4 5 6 7 7টা ঘৰৰ কেই ঘৰ ৰং কৰিব দিছে 3টা ঘৰ হয়নে 3টা ঘৰ ৰং কৰিব দিছে 3টা ঘৰ ৰং কৰি দিয়ে সো এই মানুহজনে কি কৈছে 7টা কামৰ পৰা 3টা কামহে কৰিছে হয় বাকি 4টা কাম থাকিয়ে গ'ল হয় অৰ্থাৎ এই মানুহজনে কি কৰিছে কমকে কাম কৰিছে হয় অৰ্থাৎ এই দুটা সংখ্যাৰ মাজত কি হ'ব এই সংখ্যাটো কি হ'ব সৰু হ'ব হয় অৰ্থাৎ ইয়াত লিখা আছে স্মলেষ্ট SMALL EST স্মলেষ্ট ফ্ৰেকশন FRACTION ফ্ৰেকশন সমান কিমান হ'ব 7/3 হয় কিমান হ'ব 7/3 আৰু অসমীয়াত হ'লে লিখি দিবা যে সৰু ভগ্নাংশটো হ'ল সৰু ভগ্নাংশটো কিমান হ'বগৈ সমান কিমান হ'ব 7/3 কিমান হ'ব 3 হ'ব হয়নে এইটো হ'ল কি আমাৰ আনসাৰ ইয়াৰ পিছত চোৱা নম্বৰ সি টো চোৱা নম্বৰ সি কিমান লিখি আছে চোৱা নম্বৰ সি সলিউশন কিমান লিখি আছে চোৱা 5/3 আৰু কিমান 3/2 এতিয়া প্ৰথমে এইটো লিখি লোৱা 5/3 টো লিখি লোৱা ইয়াত কি কৰা প্ৰথমে 5টা ঘৰ বনাই লোৱা সমানে 5টা ঘৰ বনাই লোৱা ইয়াত 1 2 3 4 5 5টা ঘৰ কিটা ঘৰ ৰং কৰিব দিছে 3টা ঘৰ ৰং কৰিব দিছে হয় অৰ্থাৎ ইয়াত কি কৰা 3টা ঘৰত ৰং কৰা এটা ঘৰ দুটা ঘৰ 3টা ঘৰ 3টা ঘৰত কি বুলি ৰং কৰিলা আৰু ইয়াত কি কৰা 3/2 বুলি লিখি লোৱা আৰু কি কৰা ইয়াত 3টা ঘৰ আঁকি লোৱা ইয়াত 3টা ঘৰ আঁকি লোৱা সমানে 3টা ঘৰ আঁকি লোৱা এটা দুটা 3টা ঘৰৰ পৰা কি কৰা দুটা ঘৰে কি কৰি দিয়া ৰং কৰি দিয়া 3টা ঘৰে কি কৰা ৰং কৰা এতিয়া চোৱা এই দুটাৰ পৰা দেখিবলৈ পাইছো যে এই মানুহজনে কি হৈছে চোৱা এই দুটা ঘৰ থাকি গ'ল হয় আৰু এই মানুহজনে এটা ঘৰ থাকি গ'ল তাৰ মানে কি হৈছে এই মানুহজনে কমকে কাম কৰিছে হয় অৰ্থাৎ ইয়াত লিখা আছে স্মলেষ্ট SMALLEST স্মলেষ্ট ফ্ৰেকশন FRACTION ফ্ৰেকশন সমান কিমান হ'বগৈ 5/3 কিমান হ'বগৈ 3 আৰু অসমীয়াত লিখা আছে সৰু ভগ্নাংশটো হ'ল কিমান 5/3 এইটো হ'ল কি আমাৰ আনসাৰ ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে এৰেঞ্জিং দ্য ফ্ৰেকশনছ ইন ডিসেন্ডিং অৰ্ডাৰ অসমীয়াত কৈছে যে অৰ্ধক্ৰমত সজোৱা অৰ্থাৎ এই সংখ্যাকেইটা কি কৰিবলৈ আমি অৰ্ধক্ৰমত সজাব লাগে অৰ্ধক্ৰমত মানে ডাঙৰৰ পৰা সৰুলৈকে সজাব লাগে অৰ্থাৎ চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ এ সলিউশন নম্বৰ 6ৰ এ সলিউশনটো চোৱা কি আছে ইয়াত যে তলত যে কি আছে সংখ্যাকেইটা আছে এই সংখ্যাকেইটা কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা কিমান 8 16 24 4 অৰ্থাৎ ইয়াত লিখা আছে 8 16 24 4 এই সংখ্যাকেইটা কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা যেহেতু চোৱা 8 এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি দিয়া 2 8ত কেইবাৰ যাব 4 বাৰ 2 16ত কেইবাৰ যায় 8 বাৰ 2 24ত কেইবাৰ যাব 12 বাৰ 2 4ত কেইবাৰ যাব 2 বাৰ আকৌ 2 দি দিয়া যেহেতু যুগ্ম সংখ্যা আছে 2 4ত কেইবাৰ যাব 2 বাৰ 2 8ত কেইবাৰ যাব 4 বাৰ 2 12ত কেইবাৰ যাব 6 বাৰ 2 2ত কেইবাৰ যাব এবাৰ হয়নে আকৌ 2 দি দিয়া 2 2ত কেইবাৰ যাব এবাৰ 2 4ত কেইবাৰ যায় 2 বাৰ 2 6ত কেইবাৰ যাব 3 বাৰ আকৌ 2 এইটো 1 আছে 1টো তললৈ নমাই দিয়া হয় এতিয়া চোৱা ইয়াত কিমান পাইছো চোৱা এইটো পূৰণ কৰা এতিয়া 3 লগত 1 পূৰণ কৰা 3 1 গুণ 3 3 2 গুণ 6 6 1 গুণ 6 6 লগত 2টো পূৰণ কৰা 6 2 গুণ কিমান 12 12 2 গুণ কিমান 24 আৰু 24 2 গুণ কিমান 48 অৰ্থাৎ আমি কিমান পালো গৈ লসাগুটো কিমান পালো LCM বুলি কোৱা হয় ইংলিছত LCM অৰ্থাৎ লসাগুটো কিমান পালো আমি 48 কিমান পালো 48 এতিয়া চোৱা অৰ্থাৎ আমাৰ যোনটো হৰটো কিমান হ'ব 48 হ'বগৈ এতিয়া চোৱা সংখ্যাকেইটা লিখা সংখ্যাকেইটা কিমান আছে চোৱা কিমান আছে এইটো 8/3 হয় এইটো লিখি লোৱা আছে কিমান 8/3 আকৌ এবাৰ লিখি লোৱা 8/3
পূৰণ। চ' আমাৰ হৰটো কিমান হ'ব লাগিব 48 হ'ব লাগিব হয়নে অৰ্থাৎ ইয়াত কিমান লিখা 48 লিখা এতিয়া চোৱা 8ৰ লগত কি পূৰণ কৰিলে আমি 48 পাম 8 6 গুণ কিমান 48 হয় অৰ্থাৎ কিমান পূৰণ কৰিব লাগিব 6 পূৰণ কৰিব লাগিব তলত যদি 6 লিখোঁ আমি ওপৰতো 6 লিখিব লাগিব 3 6 গুণ কিমান হ'ল 18 অৰ্থাৎ কিমান পালোঁ 48 ভাগৰ কিমান পালোঁ 18 পালোঁ আকৌ কিমান আছে চোৱা ইয়াত 16 ভাগৰ 9 আছে হয়নে 16 ভাগৰ 9 আকৌ সংখ্যাটো লিখি লোৱা 16 ভাগৰ 9 পূৰণ চ' 16 লগত কি সংখ্যা পূৰণ কৰিলে আমি 48 পাম 16 লগত যদি আমি 3 পূৰণ কৰোঁ 16 3 গুণ কিমান হ'বগৈ আমাৰ 48 হয়নে 48 ইয়াত ওপৰতো কি কৰে 3 লিখা 3 গুণ কিমান হ'বগৈ 27 হয়নে 27 এতিয়া চোৱা কিমান আছে তাৰপিছত কিমান আছে চোৱা 24 ভাগৰ 19 আছে হয়নে 24 ভাগৰ 19 সমান আকৌ এবাৰ লিখি লোৱা 24 ভাগৰ 19 লিখি লোৱা পূৰণ যিহেতু আমাৰ হৰটো কিমান হ'ব লাগিব 48 হ'ব লাগিব এতিয়া চোৱা 24 লগত কি পূৰণ কৰিম 24 লগত যদি আমি 2 পূৰণ কৰোঁ হয়নে ইয়াত 2 লিখিলে ওপৰতো কি লিখিব লাগিব 2 লিখিব লাগিব হয়নে 24 দুগুণ 48 19 দুগুণ কিমান 19 দুগুণ কিমান 38 হয়নে অৰ্থাৎ কিমান পালোঁ 48 ভাগৰ 38 পালোঁ হয়নে তাৰপিছত চোৱা কিমান আছে চোৱা 4 ভাগৰ 1 হয়নে ইয়াত লিখি আছে 4 ভাগৰ 1 আকৌ এবাৰ লিখি লোৱা 4 ভাগৰ 1 পূৰণ সমান যিহেতু কিমান হ'ব লাগিব 48 হ'ব লাগিব এতিয়া 4 12 পূৰণ কৰিম হয়নে 4 12 কিমান হ'ব 48 ইয়াত 12 হ'লে ওপৰতে কিমান হ'ব 12 অৰ্থাৎ 12 1 গুণ কিমান হ'ব ইয়াত 12 এতিয়া চোৱা ইয়াত আমাৰ সবতকৈ ডাঙৰ কোনটো আছে চোৱা ইয়াত 48 48 48 48 হৰটো যিহেতু 1 আছে এতিয়া লবকেইটা চোৱা ইয়াত আছে 12 38 37 18 অৰ্থাৎ এইটো দেখিবলৈ আমি কি পাইছোঁ ডাঙৰ দেখিবলৈ পাইছোঁ মানে অৰ্থাৎ এই সংখ্যাটো প্ৰথমে হ'ব আমাৰ 24 ভাগৰ কিমান 19 এই সংখ্যাটো ডাঙৰ হ'ব তাৰপিছত চোৱা 38 পিছত কোনটো ডাঙৰ আছে এইটো 27টো ডাঙৰ হয় নে অৰ্থাৎ 16 ভাগৰ 9 ইয়াত লিখা আছে কিমান 16 ভাগৰ 9 তাৰপিছত চোৱা ইয়াত আছে 12 ইয়াত আছে 18 অৰ্থাৎ কিমান 8 ভাগৰ 3 হ'ব হয়নে অৰ্থাৎ 8 বাই কিমান হ'ব 3 আৰু লাষ্টত কিমান আছে চোৱা 4 ভাগৰ কিমান 4 ভাগৰ 1 এইটো কি কৰিলে আমি কি কৰিলোঁ ডাঙৰ পৰা সৰুলৈকে সজালোঁ অৰ্থাৎ কি কৰিলোঁ অৰ্ধক্ৰমত সজালোঁ হয়নে ইয়াৰ পিছত 2 নম্বৰটো কৰা এটা নিয়মত নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে তলত কি আছে চোৱা কিমান আছে 2 18 27 9 হয়নে এই সংখ্যাকেইটা কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা যিহেতু 2 আছে 2 দি দিয়া 2 2ত কেইবাৰ যাব এবাৰ 2 18ত কেইবাৰ যাব 9 বাৰ 2 27ত নাযায় 27ৰ তললৈ নামি আহিব 9টো তললৈ নামি আহিব এতিয়া চোৱা 3 দি দিয়া 3 দি এই 1টো তললৈ নামি আহিব 3 9ত কেইবাৰ যাব 3 বাৰ 3 27ত কেইবাৰ যাব 3 9 বাৰ হয়নে 3 9ত কেইবাৰ যাব 3 বাৰ আকৌ 3 দি দিয়া 3 দি এই 1টো তললৈ নামি আহিব 3 3ত কেইবাৰ যাব এবাৰ যাব এতিয়া 3 9ত কেইবাৰ যাব 3 বাৰ 3 3ত কেইবাৰ যাব এবাৰ এতিয়া গোটেইটা পূৰণ কৰা চোৱা এতিয়া 3 লগত 1 পূৰণ কৰা 3 গুণ 3 আকৌ এই 3 গুণ 3 3 গুণ 3 3 3 গুণ 9 3 9 গুণ 27 27 দুগুণ কিমান হ'ব 27 লগত 2টো পূৰণ কৰি চোৱা 27 লগত 2 27 দুগুণ কিমান 7 দুগুণ 14 4 7 1 2 দুগুণ 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান পালোঁ আমি 54 অৰ্থাৎ আমাৰ হৰটো কিমান হ'ব লাগিব আমাৰ 54 এতিয়া চোৱা সংখ্যাকেইটা লিখি লোৱা কিমান আছে চোৱা 2/3 আছে হয়নে ইয়াত লিখা আছে 2/3 আকৌ এবাৰ লিখি লোৱা 2/3 পূৰণ আমাৰ হৰটো কিমান হ'ব চোৱা কিমান আছে 54 অৰ্থাৎ ইয়াত কিমান হ'ব লাগিব আমাৰ 54 হয়নে এতিয়া চোৱা 2 লগত কি পূৰণ কৰিলে 54 পাম 2 লগত যদি আমি কি কৰোঁ কিমান পূৰণ কৰোঁ 27 পূৰণ কৰোঁ 27 2 লগত 27 পূৰণ কৰিলে কিমান পাম 54 অৰ্থাৎ ইয়াত 27 হ'লে ইয়াতো কিমান হ'ব 27 এতিয়া চোৱা 27 তিনিবাৰ পূৰণ কৰা 27 তিনিবাৰ পূৰণ কৰা 3 7 গুণ 21 1 হাতত আছে 2 3 2 গুণ 6 7 8 অৰ্থাৎ কিমান পালোঁ 80 কিমান পালোঁ 1 তাৰপিছত কিমান আছে চোৱা ইয়াত 18 ভাগৰ 11 হয়নে 18 ভাগৰ 11 আকৌ এবাৰ লিখি লোৱা 18 ভাগৰ 11 পূৰণ যিহেতু কি হ'ব লাগিব আমাৰ 54 হ'ব লাগিব আমাৰ ইয়াত হয়নে এতিয়া চোৱা 18 লগত কিমান পূৰণ কৰিলে আমি 54 পাম 18 লগত 3 পূৰণ কৰা 3 18 3 গুণ কিমান 54 আৰু 3 11 কিমান হ'বগৈ 33 হ'বগৈ হয়নে তাৰপিছত চোৱা কিমান আছেগৈ 27 ভাগৰ 22 হয়নে ইয়াত লিখা আছে 27 ভাগৰ 22 আকৌ এবাৰ লিখি লোৱা 27 ভাগৰ 22 পূৰণ যিহেতু আমাৰ হৰটো কিমান একে হ'ব লাগিব 54 হ'ব লাগিব এতিয়া 27 লগত কিমান পূৰণ কৰিম 2 হয়নে ইয়াতো 2 লিখা এতিয়া চোৱা 27 দুগুণ কিমান 54 আৰু 22 দুগুণ কিমান 44 আৰু লাষ্টত কিমান আছে চোৱা 9 ভাগৰ 7 আছে হয়নে ইয়াত লিখি দিয়া আছে 9 ভাগৰ 7 আকৌ এবাৰ লিখি দিয়া আছে 9 ভাগৰ 7 পূৰণ সমান ইয়াত 9 লগত কিমান পূৰণ কৰিম 9 লগত আমি কিমান 6 6 গুণ কিমান হ'ব 54 হ'ব হয়নে 54 আৰু ইয়াত 6 হ'লে ইয়াতো 6 হ'ব 6 7 গুণ কিমান হ'ব 42 এতিয়া চোৱা কোনটো ডাঙৰ সংখ্যাটো চোৱা ইয়াত 54 54 54 54 হয়নে যিহেতু আমাৰ কি আছে হৰকেইটা একে আছে এতিয়া চোৱা লবকেইটা চোৱা কোনটো ডাঙৰ ইয়াত 42 44 33 81টো ডাঙৰ হয়নে অৰ্থাৎ প্ৰথমে এইটো লিখি দিয়া যে 2/3টো প্ৰথমে ডাঙৰ হ'ব তাৰপিছত চোৱা কোনটো ডাঙৰ 81 ইয়াত 33 44 42 অৰ্থাৎ 44টো ডাঙৰ হয়নে অৰ্থাৎ লিখা আছে 27 বাই কিমান 22 তাৰপিছত চোৱা কোনটো ডাঙৰ আছে এইটো 42টো হয়নে অৰ্থাৎ 9 ভাগৰ 7টো হয়নে 9 ভাগৰ 7 তাৰপিছত যোনটো আছে কোনটো লাষ্টত আছে কিমান 33 হয়নে অৰ্থাৎ কিমান হ'বগৈ 18 ভাগৰ
11 হয়নে এইটোৱে হ'ল কি আমাৰ আনচাৰ আৰু এই আমি কি কৰিলোঁ অৰ্ধক্ৰমত সজালোঁ অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈকে সজালোঁ তাৰপিছত বি নাম্বাৰটো চোৱা কি কৈছে এৰেঞ্জ দ্য ফ্ৰেকশ্যন ইন এচেণ্ডিং অৰ্ডাৰ অৰ্থাৎ কি কৰিব লাগে আমি সৰুৰ পৰা এতিয়া ডাঙৰলৈ সজাব লাগে চোৱা নাম্বাৰ এই অসমত চাই লোৱা কি হৈছে ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা ডাঙৰ এতিয়া চোৱা বি নাম্বাৰৰ 1ৰ সলিউশ্যন চোৱা প্ৰথমে কিমান কিমান আছে তলৰ হৰকেইটা চোৱা লিখি পেলাই কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা কিমান আছে চোৱা 10 তাৰপিছত কিমান আছে 15 7 আৰু কিমান 5 এই সংখ্যাকেইটা কি কৰা লসাগুটো উলিয়াই লোৱা প্ৰথমে 2 দি দিয়া 2 10ত কেইবাৰ যাব 5 বাৰ 15ত নাযায় অযুগ্ম সংখ্যা যেহেতু 15টো তলত লিখি দিয়া 7টো তললৈ আনা 5টো তললৈ আনা হয়নে এতিয়া চোৱা এই 5 আছে যেহেতু 5 দি দিয়া 5 5ত কেইবাৰ যাব এবাৰ 5 15ত কেইবাৰ যাব 3 বাৰ 5 7ত নাযায় 7টো তললৈ নামি আহিব 5 5ত কেইবাৰ যাব এবাৰ হয়নে এতিয়া চোৱা এইকেইটা পূৰণ কৰা 7 লগত 1 পূৰণ কৰা 7ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ল 7 7 1 গুণ 7 7 3 গুণ 7 3 গুণ 21 21 1 গুণ কিমান 21 অৰ্থাৎ 21 পালোঁ ইয়াত আৰু 5 গুণ কিমান 10 21 আৰু 10 যদি আমি কি কৰোঁ পূৰণ কৰি কিমান হ'বগৈ 200 কিমান হ'বগৈ চোৱা 210 হ'বগৈ অৰ্থাৎ আমাৰ যোনটো LCM আমাৰ LCM অৰ্থাৎ লসাগুটো কিমান পালোঁ আমি 210 পালোঁ হয়নে 210 এতিয়া কি কৰা সংখ্যাকেইটা লিখা কিমান কিমান আছে চোৱা 10 ভাগৰ কিমান আছে 3 10 ভাগৰ 3 এতিয়া আকৌ লিখি লোৱা 10 ভাগৰ 3 পূৰণ যেহেতু আমাৰ হৰটো কিমান হ'বগৈ 210 হ'বগৈ হয়নে অৰ্থাৎ 10ৰ লগত কিমান পূৰণ কৰিব লাগিব আমি 21 আৰু ওপৰতে কি লিখা 21 পূৰণ কৰা এতিয়া চোৱা 3 1 গুণ 3 3 2 গুণ 6 অৰ্থাৎ কিমান হ'ব 63 তাৰপিছত কিমান আছে চোৱা 15 ভাগৰ 13 হয়নে 15 ভাগৰ কিমান আছে 13 আকৌ এবাৰ লিখি লোৱা 15 ভাগৰ 13 পূৰণ 15 লগত কিমান পূৰণ কৰিলে আমি 210 পাম 210 কিমান পাম 15 লগত যদি আমি 14 পূৰণ কৰোঁ 15 লগত 14 পূৰণ কৰিলে কিমান পাম 210 আৰু ইয়াত ওপৰত কিমান লিখা 14 লিখা কেনেকৈ উলিয়াম চোৱা 210 আছে নহয় 210 আৰু যিহেতু ইয়াত 15 লিখা আছে 15 দি কি কৰা এইটো হৰণ কৰা 15 21ত কেইবাৰ যাব এবাৰ 15 1 গুণ কিমান 15 যিহেতু তললৈ নামিল 1ৰ পৰা 5 নাযায় ইয়াত ধাৰ কৰা কিমান 11 11ৰ পৰা 5 গ'লে কিমান 6 হয়নে এই কিমান 60 15 7ত কেইবাৰ যাব 4 বাৰ যাব হয়নে অৰ্থাৎ 15 4 গুণ কিমান 60 হয়নে 60 পৰা 60 গ'লে 0 অৰ্থাৎ কিমান বাৰ গ'ল 14 বাৰ গ'ল হয়নে সেইকাৰণে ইয়াত কিমান গ'ল 14 ইয়াত 13 আৰু 14 কি কৰা পূৰণ কৰা 13 আৰু 14 13 আৰু 14 পূৰণ কৰা 3 4 গুণ 12 2 হাতত আছে 1 4 1 4 আৰু 1 কিমান 5 পূৰণ 3 1 গুণ 3 1 1 গুণ 1 ইয়াত কিমান পালোঁ 2 5 3 8 আৰু 1 হয়নে অৰ্থাৎ কিমান পালোঁ 182 182 তাৰপিছত কিমান আছে চোৱা কিমান আছে 7 ভাগৰ 6 ইয়াত লিখি আছে 7 ভাগৰ 6 আকৌ এবাৰ লিখি লোৱা 7 ভাগৰ 6 পূৰণ সমান যিহেতু কিমান হ'ব লাগিব আমাৰ 210 হ'ব লাগিব 7 লগত যদি আমি 30 পূৰণ কৰোঁ 7 3 গুণ 21 হয়নে অৰ্থাৎ 7 লগত যদি 30 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 210 পাম আৰু এইটো পূৰণ কৰা 0 0 লিখি দিয়া 3 6 গুণ কিমান 18 অৰ্থাৎ কিমান 180 পাম হয়নে তাৰপিছত কিমান আছে 5 ভাগৰ কিমান আছে তাৰপিছত চোৱা কিমান আছে 5 ভাগৰ 4 ইয়াত লিখি লোৱা যে 5 ভাগৰ 4 এতিয়া আকৌ এবাৰ লিখি লোৱা যে 5 ভাগৰ 4 পূৰণ এতিয়া চোৱা 5ৰ লগত কিমান পূৰণ কৰিলে আমি 210 পাম 5ৰ লগত যদি আমি কি কৰোঁ 42 পূৰণ কৰোঁ এইটো কি কৰিবা তোমালোকে এই 210টোক কি কৰিবা এই 5 দি হৰণ কৰি ল'বা চাবা যে কিমান ওলাব 42 ওলাব কিমান ওলাব 42 সেইকাৰণে ইয়াত 42 ওপৰতো কি কৰা 42 লিখা এতিয়া চোৱা এইটো পূৰণ কৰা 4 2 গুণ 8 4 4 গুণ 16 4 4 গুণ 16 অৰ্থাৎ কিমান পালোঁ 168 এতিয়া চোৱা কথাটোত কি কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰমত মানে কি সৰুৰ পৰা ডাঙৰ অৰ্থাৎ চোৱা এই যে সংখ্যাকেইটা যে আমি পালোঁ এই ইয়াত চবতকৈ সৰু সংখ্যা কিমান আছে চোৱা ইয়াত আছে 168 ইয়াত 180 ইয়াত 182 ইয়াত আছে 63 অৰ্থাৎ এই সংখ্যাটো আমি চবতকৈ সৰু পাইছোঁ হয়নে অৰ্থাৎ কিমান পাম আমি 10 ভাগৰ 3 হয়নে তাৰপিছত চোৱা কোনটো সৰু আছে তাৰপিছত আছে কিমান 168 অৰ্থাৎ কিমান 5 ভাগৰ 4 তাৰপিছত কোনটো আছে চোৱা 180 হয়নে অৰ্থাৎ কিমান 7 ভাগৰ 6 আৰু লাষ্টত কোনটো আছে চোৱা 15 ভাগৰ 13 হয়নে ইয়াত লিখা আছে কিমান 15/13 আৰু এইটো হ'ল কি আমাৰ আনচাৰ চোৱা 2 নম্বৰটো সলিউশ্যনটো কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন প্ৰথমে কি কৰা এই যে হৰকেইটা আছে হৰকেইটা কি কৰা প্ৰথমে লসাগুটো উলিয়াই লোৱা ইয়াত কিমান কিমান আছে চোৱা তলত 21 42 তাৰপিছত কিমান আছে 14 আৰু কিমান আছে 7 প্ৰথমে কি কৰা 2 দি হৰণ দিয়া 2 21ত নাযায় 21ত তললৈ আহিব 2 42ত কেইবাৰ যায় চোৱা 2 4 যাব দুবাৰ 2 2ত কেইবাৰ যাব এবাৰ হয়নে এতিয়া চোৱা 14 2 14ত কেইবাৰ যাব 7 বাৰ আৰু 7ত নাযায় 7টো তললৈ নামি আহিব এতিয়া চোৱা ইয়াত 21 আছে এতিয়া 3 দি দিয়া 3 21ত কেইবাৰ যাব 7 বাৰ হয় 7 বাৰ 3 আকৌ 21ত কেইবাৰ যাব 7 বাৰ 7ত নাযায় 7টো তললৈ নামি আহিব এতিয়া চোৱা গোটেইকেইটা 7 আছে হয়নে এতিয়া 7 দি দিয়া 7 7ত কেইবাৰ যাব এবাৰ এবাৰ এবাৰ
এবাৰ এতিয়া গোটেইকেইটা পূৰণ কৰা চ' 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'বগৈ 7 গুণ 7 7 3 গুণ কিমান 21 আৰু 21 দুগুণ কিমান পাম আমি 42 অৰ্থাৎ আমি লসাগুটো কিমান পাইছোঁ 42 হয়নে এতিয়া চোৱা এতিয়া এইটো লিখি লোৱা 21/10 21/10 আকৌ লিখি লোৱা 21/10 পূৰণ যিহেতু আমাৰ হৰটো কিমান হ'ব লাগিব 42 হ'ব লাগিব হয়নে তলত 42 লিখা এতিয়া চোৱা 21ৰ লগত কি পূৰণ কৰিলে 42 পাম 21ৰ লগত 2 পূৰণ কৰা 21ৰ লগত 2 পূৰণ কৰিলে 42 হ'ব হয়নে তলত যদি 2 লিখিলোঁ ওপৰতে কিমান লিখিম 2 লিখিম হয়নে এতিয়া চোৱা 10 দুগুণ কিমান হ'বগৈ 20 তাৰপিছত চোৱা কিমান আছে 42/31 হয়নে 42/31 চোৱা ইয়াত লিখি লওঁ আকৌ এবাৰ 42/31 পূৰণ আমাৰ হৰটো কিমান আছে 42 আছে হয়নে এতিয়া চোৱা 42ৰ লগত কিমান পূৰণ কৰিলে 42 পাম 42ৰ লগত 1 পূৰণ কৰা হয়নে ইয়াত 1 হ'লে ওপৰতো 1 হ'ব এতিয়া চোৱা 42 পূৰণ 1 কিমান হ'ব 42 হ'ব 31ৰ লগত 1 পূৰণ কৰিলে কিমান হ'বগৈ 31 হ'বগৈ হয়নে তাৰপিছত চোৱা কিমান আছেগৈ 14/13 হয়নে 14/13 এতিয়া আকৌ লিখি লোৱা 14/13 পূৰণ সমান যিহেতু আমাৰ 42 হ'ব লাগিব 14 আমাৰ কেইবাৰ পূৰণ কৰিলে 42 পাম 14 তিনিবাৰ হয়নে 14 তিনি গুণ কিমান 42 আৰু ইয়াতো 3 লিখা এতিয়া 13 তিনিবাৰ হ'লে কিমান হ'ব 39 হয়নে আৰু কিমান আছে চোৱা ইয়াত 7/5 হয়নে ইয়াত 7/5টো লিখি লোৱা সমান আকৌ এবাৰ লিখি লোৱা 7/5 পূৰণ যিহেতু আমাৰ ইয়াত 42 হ'ব লাগিব 7ৰ লগত 6 এটা পূৰণ কৰি দিয়া 7 6 গুণ 42 হ'ব ইয়াতো 6 পূৰণ কৰা 5 6 গুণ কিমান হ'ল 30 হয়নে এতিয়া চোৱা আমাৰ ইয়াত যিহেতু কি কৈছিলোঁ ঊৰ্ধ্বক্ৰমত সজাব দিছে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰ এতিয়া চোৱা ইয়াত চবতকৈ সৰু সংখ্যা কোনটো আছে চোৱা ইয়াত চোৱা আমাৰ যিহেতু কি আছে হৰকেইটা চবৰে একে আছে হয়নে এতিয়া লগকেইটা চোৱাচোন কোনটো সৰু ইয়াত আছে 30 39 31 20 অৰ্থাৎ এইটো আমি দেখিবলৈ পাইছোঁ চবতকৈ সৰু হয় অৰ্থাৎ এইটো লিখা যে 21 10 হয়নে এইটোতকৈ কি হ'ব তাৰপিছত চোৱা কোনটো ডাঙৰ ইয়াতকৈ 20ৰ পৰা তাৰপিছত কোনটো ডাঙৰ হ'ব 30টো ডাঙৰ হয়নে অৰ্থাৎ কিমান 7/5 তাৰপিছত চোৱা কোনটো ডাঙৰ তাৰপিছত এইটো হয়নে অৰ্থাৎ কিমান 42/31 হয়নে 42/31 আৰু লাষ্টত কোনটো ডাঙৰ চোৱা লাষ্টত কোনটো ডাঙৰ আছে এইটো 39টো হয়নে অৰ্থাৎ কিমান 14/13 14/13 এইটোৱেই হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফ্ৰম 2 ডিফাৰেণ্ট হাই স্কুলছ দ্য নাম্বাৰ অফ ষ্টুডেণ্ট হু এপিয়াৰ ফৰ দ্য SLC এক্সামিনেশ্যনছ আৰ 80 and 90 ৰেছপেক্টিভলি 60 ষ্টুডেণ্ট ফ্ৰম দ্য ফাৰ্ষ্ট স্কুল এণ্ড 72 ফ্ৰম দ্য ছেকেণ্ড ৱেৰ ছাকচেছফুল বাই ছিকিউৰিং ফাৰ্ষ্ট ডিভিজন ফ্ৰম হুইচ স্কুল ডিড দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট পাছ ইন ফাৰ্ষ্ট ডিভিজন আৰু অসমীয়াত কি কৈছে চোৱা দুখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80গৰাকী আৰু 90গৰাকী প্ৰথমখনৰ পৰা 60গৰাকী আৰু দ্বিতীয়খনৰ পৰা 72গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল কোনখন বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে চ' এতিয়া আমি কেনেকৈ কৰিম চোৱা 7 নম্বৰৰ চলিউশ্যনটো চোৱা 7 নম্বৰৰ চলিউশ্যন কেনেকৈ কৰিম চোৱা প্ৰথমে কি হৈছে যিহেতু দুখন বিদ্যালয় আছিলে দুখন বিদ্যালয় অৰ্থাৎ প্ৰথমখন স্কুলৰ পৰা 80গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষা দিছিলে তাৰে কি হৈছে চোৱা 60গৰাকীয়ে পাছ কৰিছে আৰু 2 নম্বৰখনত কি হৈছে 90গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে তাৰে কি হৈছিলে 72গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে অৰ্থাৎ ইয়াত লিখা যে দ্য ফ্ৰেকশ্যন ভগ্নাংশটো বনাই লোৱা দ্য ফ্ৰেকশ্যন FRACTION ফ্ৰেকশ্যন দ্য ফ্ৰেকশ্যন অফ ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট স্কুল SCHW স্কুল প্ৰথম বিদ্যালয় অৰ্থাৎ অসমীয়াত হ'লে লিখিম যে প্ৰথমখন স্কুলৰ ভগ্নাংশটো প্ৰথমখন বিদ্যালয়ৰ ভগ্নাংশটো কি হ'ব চোৱা মোৰ ছাত্ৰ ছাত্ৰী কিমান আছিলে 80জন হয়নে অৰ্থাৎ তলত কিমান লিখিম 80 তাৰে চোৱা কেইজন প্ৰথম বিভাগত পাছ কৰিছে 60জন অৰ্থাৎ ইয়াত কি কৰা ওপৰত 60 বুলি লিখা হয়নে এতিয়া চোৱা এইটোত কি কৰা এতিয়া কাটা কাটি কৰি দিয়াচোন এইটো সৰু কৰি দিয়া এতিয়া চোৱা 0ৰ লগত 0টো কাটি দিয়া চোৱা এতিয়া 8 আছে নহয় 8টোক চোৱা 2 দি কাটিলে কেইবাৰ যাব 4বাৰ আৰু এই 6টোক 2 দি কাটিলে কেইবাৰ যাব 3বাৰ অৰ্থাৎ কিমান পালোঁ আমি ইয়াত তলত পালোঁ 4 ওপৰত পালোঁ কিমান 3 হয়নে এতিয়া চোৱা 2 নম্বৰখনত চোৱা 2 নম্বৰ স্কুলখনত চোৱা দ্য ফ্ৰেকশ্যন অফ ছেকেণ্ড স্কুল SECOND ছেকেণ্ড SCHWL স্কুল হয়নে আৰু দ্বিতীয় আৰু অসমীয়াত লিখা যে দ্বিতীয়খন স্কুলৰ ভগ্নাংশটো
চ' দ্বিতীয়খন স্কুলত কি হৈছে কেইজন ল'ৰা ছোৱালী পৰীক্ষা দিছিলে তাৰপিছত 90জনে পৰীক্ষা দিছিলে তাৰে কি হৈছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 72গৰাকী হয়নে অৰ্থাৎ ইয়াত তলত কিমান লিখিবা 90 ওপৰত লিখা কিমান 72 হয় এতিয়া চোৱা এইটো সৰু কৰি দিয়া কাটাকাটি কৰা এইটো চোৱা 2 দি কাটিলে কেইবাৰ যাব 45 বাৰ যাব এইটো 2 দি কাটিলে কেইবাৰ যাব চোৱা 36 বাৰ যাব এতিয়া চোৱা আকৌ এইটো কি কৰা 2 দি নাযায় 3 দি কাটিলে কেইবাৰ যাব 12 বাৰ এইটো 3 দি কাটিলে কেইবাৰ যাব 15 বাৰ এতিয়া চোৱা এই সংখ্যাটো আকৌ 3 দি কাটিলে কেইবাৰ যাব 4 বাৰ আৰু এইটো কাটিলে কেইবাৰ যাব 5 বাৰ অৰ্থাৎ কিমান আছে চোৱা কিমান পালোঁ আমি তলত পালোঁ 5 ওপৰত পালোঁ কিমান 4 হয়নে কিমান পালোঁ 5 আৰু 4 এতিয়া চোৱা এতিয়া কি কৰিব লাগে আমি এই যে তলত যে সংখ্যাটো আছে কিমান 4 এই প্ৰথম ভগ্নাংশটো যে তলত যে কি আছে হৰটো 4 আছে আৰু দ্বিতীয়টো ভগ্নাংশৰ হৰটো কিমান আছে 5 অৰ্থাৎ এই 4 আৰু 5ৰ কি কৰা এতিয়া লসাগুটো উলিয়াই লোৱা 4 আৰু 5ৰ যদি লসাগু উলিয়াও কিমান হ'ব 4 5 গুণ কিমান হ'বগৈ 20 হ'বগৈ অৰ্থাৎ চোৱা ইয়াত লিখা যে প্ৰথমে কিমান পালোঁ আমি চোৱা 4/3 হয়নে ইয়াত লিখা যে 4/3 প্ৰথম বিদ্যালয়খনৰ আকৌ এবাৰ লিখি লোৱা 4/3 পূৰণ যেহেতু আমাৰ কি হ'ব লাগিব হৰটো কিমান হ'ব লাগিব 20 হ'ব লাগিব অৰ্থাৎ ইয়াত 20 লিখা এতিয়া চোৱা চাইলত কি পূৰণ কৰিলে 20 পাম 5 ইয়াত 5 যদি পূৰণ কৰোঁ ওপৰতে কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব হয় 3 5 গুণ কিমান পালোঁ 15 প্ৰথমখন বিদ্যালয়ত কিমান পালোঁ আমি 20/15 এতিয়া চোৱা দ্বিতীয়খন স্কুলৰ ছাত্ৰ ছাত্ৰী কিমান পাছ কৰিছিল 5/4 হয়নে ভগ্নাংশটো কিমান আছে 5/4 এতিয়া চোৱা এই 5/4 পূৰণ যেহেতু আমাৰ হৰটো কিমান হ'ব লাগিব 20 হ'ব লাগিব হয়নে এতিয়া চোৱা 5ৰ লগত 4 পূৰণ কৰা 5 4 গুণ 20 ইয়াত 4 হ'লে ওপৰতো 4 হ'ব 4 4 গুণ কিমান 16 হয়নে অৰ্থাৎ চোৱা এতিয়া আমি দেখিবলৈ পাইছোঁ যে এইখন বিদ্যালয়ত কি হৈছেগৈ 20/16জনে পাছ কৰিছে আৰু ইয়াত 20জনৰ কিমান 15জনে পাছ কৰিছে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ এই 2 নম্বৰ যোনখন স্কুল এইখন কি হৈছে ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ পাছ কৰিছে অৰ্থাৎ ইয়াত লিখি দিয়া যায় দ্য ছেকেণ্ড SCOND second school did the highest highest number of students এইটো চোৱা এই আমাৰ ইংলিছৰ যোনটো প্ৰশ্ন আছে সেইটো পিছফালৰ পৰা লিখি দিয়া এইটো দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট পাছ ইন ফাৰ্ষ্ট ডিভিজন এইটো লিখি দিয়া প্ৰশ্নৰ পৰা পাছ ইন ফাৰ্ষ্ট FIRST ফাৰ্ষ্ট ডিভিজন DIVISION ডিভিজন আৰু অসমীয়াত হ'লে লিখিম যে দ্বিতীয়খন স্কুলৰ বেছি চাই লোৱা কি লিখা আছে বেছি শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এইটো লিখি দিয়া শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে এয়াই হ'ল আমাৰ আনচাৰ ধন্যবাদ